এয়া শিমলুগুৰি আমাৰ ৰেলৱে যিখন গেট আৰু চাওক ইয়াত এতিয়া যান্ত্ৰিক বিজুতি বহুদিনৰ পৰা হৈ আছে। এই ব্যক্তিজনে আহি এতিয়া তেওঁ এইধৰণে আঁতৰাব লগা হয়, নিজে আহি ঠেলিব লগা হয়, এনেকুৱা এটা অৱস্থা হৈ আছে। আৰু এই সমস্যা ৰেলৱে বিভাগে সোনকালে কৰি দিব লাগে, কাৰণ এনেধৰণে কৰোঁতে এই যাত্ৰাপথৰ এটাই ৰাস্তা, এইফালে অহা যোৱা কৰোঁতে যথেষ্ট ভিৰ হয়। আৰু তেনেস্থলত যদি মানুহজনে নিজেই আঁতৰাব লগা হয়, ৰেলৱে এতিয়া আপোনাৰ চাওক এইদৰে মানুহজনে এতিয়া আঁতৰাব লগা হৈছে, মানুহ ইয়াত ৰৈ আছে, কিমান এটা ভিৰ হয়। তেনেস্থলত এই ক্ষেত্ৰত ৰেলৱে বিভাগে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰি এইটো ঠিক কৰাৰ ওপৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰাটো উচিত বুলি আমি ভাবোঁ। চাওক ইমান এটা ভিৰ হয়, এইটো এটা পথ, প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী গৈ থাকে। আৰু এনেকুৱা এটা পথত ৰেল প্ৰতিদিনতে বহুত কেইখন পাৰ হয়, ট্ৰেইন বহুত কেইখন পাৰ হয়, আৰু মানুহজনে নিজৰ হাতে এৰুৱাব লগা এই ব্যৱস্থাবোৰ চাওক। বৰ্তমান সময়তো কিন্তু এটা হাঁহি উঠে এই বস্তুটোত। এই ক্ষেত্ৰত ৰেলৱে বিভাগে গুৰুত্ব প্ৰদান কৰাটো উচিত।